যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদস্য পদ গ্ৰহণ কৰি আমাৰ দলৰ এই বছৰৰ সাংগঠনিক পৰ্ব আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। আজি ৰাতিপুৱা গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এখন সভাত কেইবাগৰাকীও আমাৰ দলৰ প্ৰবীণ সদস্যৰ সৈতে ময়ো আজি ৰাতিপুৱা মোৰ সদস্য পদটো নৱীকৰণ কৰিছো। আমাৰ ব্যক্তিগত জীৱনত আৰু ৰাজনৈতিক যিটো আমাৰ যাত্ৰা, সেই ৰাজনৈতিক যাত্ৰাত আমি কেতিয়াবা প্ৰাপ্তিৰ আনন্দ পাওঁ আৰু কেতিয়াবা আমাৰ হাতৰ পৰা বহুত সুযোগ আঁতৰি যায়। কিন্তু এটা পদ আমাৰ জীৱনৰ পৰা কেতিয়াও আঁতৰি নাযায়, সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টিৰ মই এজন গৌৰৱী কাৰ্যকৰ্তা। অৰ্থাৎ মই আজি মুখ্যমন্ত্ৰী আছো, অহাকালি মুখ্যমন্ত্ৰী থাকিম নাথাকিম হি সুকীয়া কথা। কোনোবা বিধায়ক আছে, কোনোবা সংসদ আছে, এই গোটেই ঠিকনাবোৰ আমাৰ জীৱনৰ অস্থায়ী ঠিকনা। কিন্তু স্থায়ী ঠিকনাটো হ'ল যে মই ভাৰতীয় জনতা পাৰ্টিৰ এজন গৌৰৱী কাৰ্যকৰ্তা। আৰু এই পদটো আমাৰ পৰা কোনেও আঁতৰাই লৈ যাব নোৱাৰে। যিদিনাখনলৈকে মই নিজে নিবিচাৰো যে এই পদটো মোক নালাগে, তেতিয়ালৈকে এই পদটো আমাৰ পৰা কোনেও আঁতৰাই লৈ যাব নোৱাৰে। সেইকাৰণে সাংগঠনিক পৰ্বৰ সময়ত সদস্যৰ পদ নৱীকৰণ কৰা আৰু আমি পুৰণা সদস্যসকলে নতুন সদস্যক দলৰ মঞ্চলৈ আদৰি অনা আমাৰ সাংগঠনিক পৰম্পৰা আৰু প্ৰতি 3 বছৰ, এতিয়া 6 বছৰৰ মূৰে মূৰে এই কামফেৰা আমি হাতত লওঁ। আজি আমাৰ দলটো সদায় আমি মনত ৰাখিব লাগে যে কংগ্ৰেছৰ লগত আমাৰ দলটোৰ পাৰ্থক্য ক'ত। আপোনালোকে যদি কংগ্ৰেছৰ ইতিহাস চাই, পণ্ডিত জৱাহৰলাল নেহৰুৰ দিনৰ পৰা আজি পৰ্যন্ত কংগ্ৰেছ এটা পৰিয়ালৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। সেই পৰিয়ালটোৰ পৰাই 3 গৰাকী প্ৰধানমন্ত্ৰী হৈছে আৰু সেই পৰিয়ালটোৰ ৰাজনৈতিকভাৱে সক্ৰিয় প্ৰতিগৰাকী ব্যক্তিয়েই কংগ্ৰেছ দলৰ সভাপতি হৈছে। জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সোনিয়া গান্ধী, ৰাহুল গান্ধী, এটা পৰিয়ালৰ সকলো সদস্যই কংগ্ৰেছ দলৰ সভাপতিৰ পদ শুৱনি কৰিছে। কিন্তু ভাৰতীয় জনতা পাৰ্টিত জনসংঘৰ দিনৰ পৰা আমি যদি আমাৰ আৰম্ভণিৰ পৰা যদি আমি চাব যাওঁ, ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ পৰা যদি আমি চাব যাওঁ, কোনো সময়তে এটা পৰিয়ালৰ দ্বিতীয়জন সদস্যই আমাৰ দলৰ সভাপতি হ'বলৈ পৰা নাই। শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, আমাৰ ৰাজনাথ সিং, অমিত শ্বাহ, জে.পি. নাড্ডা, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, প্ৰত্যেকজন ব্যক্তিয়ে একোটা সুকীয়া পটভূমিৰ পৰা অহা আৰু কোনো সময়তে এটা পৰিয়ালৰ দ্বিতীয়জন ব্যক্তি আমাৰ দলত সভাপতি হ'ব পৰা নাই। আৰু আমাৰ দলৰ ব্যৱস্থা এনেকে নিৰ্মাণ কৰা হৈছে যে অহা 100 বছৰলৈও আমাৰ দলত এটা পৰিয়ালৰ দ্বিতীয়জন সদস্য কেতিয়াও সভাপতি হ'ব নোৱাৰে। দ্বিতীয়তে আমাৰ দলৰ সভাপতি
বা প্ৰধানমন্ত্ৰী হোৱা ব্যক্তিসকল কোন কোনোবাই নিজৰ জীৱন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক হিচাপে আৰম্ভ কৰিছিল নহলে কোনোবাই জীৱন এটা বুথৰ সভাপতি হিচাপে আৰম্ভ কৰিছিল আমাৰ দেশৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া এবিভিপিৰ কাৰ্যকৰ্তা আছিল এবিভিপিৰ কাৰ্যকৰ্তাৰ পৰা তেওঁ বুথ সভাপতি হয় আৰু বুথ সভাপতিৰ পৰা আগুৱাই গৈ তেওঁ আজি দেশৰ গৃহমন্ত্ৰীৰ আসন শুৱনি কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংঘৰ প্ৰচাৰক আছিল ভাৰতীয় জনতা পাৰ্টিলৈ আহিলে পাৰ্টিৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব গুজৰাট আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰি তেখেত দেশৰ প্ৰধানমন্ত্ৰীৰ আসনখন অলংকিত কৰিলে কোনো সময়তে এনেকুৱা এজন ব্যক্তি আমাৰ দলত নাই যিজন ব্যক্তিয়ে ফিল্ডত কাম নকৰাকৈ সাধাৰণ মানুহৰ মাজত কাম নকৰাকৈ দলৰ নেতৃত্ব ল'বলৈ সক্ষম হৈছে সেয়েহে এই দলটো আন ৰাজনৈতিক দলতকৈ পৃথক ইয়াৰ পৃষ্ঠভূমিও পৃথক আৰু ইয়াৰ ভৱিষ্যত দৰ্শনো পৃথক আৰু সেই কাৰণে সংগঠন পৰ্বৰ সময়ত পৰিবাৰ বা পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পৰা দূৰত থকা সাধাৰণ মানুহৰ এটা ৰাজনৈতিক দল হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ যি গৌৰৱময় যাত্ৰা তাৰ বিষয়ে আমি ৰাইজক অৱগত কৰোৱা আৰু আমি ৰাইজক এই দললৈ আদৰণি জনোৱা এই বছৰ আমি গুৰুত্ব দিছো 18ৰ পৰা 25 বছৰৰ বয়সৰ লৰা ছোৱালীক দলত যোগদান কৰোৱা সাধাৰণতে আমাৰ মাজত এটা কনফিউজন থাকে যে কলেজ ইউনিভাৰ্সিটি ছাত্ৰ ছাত্ৰীয়ে এবিভিপি কৰিব তেওঁলোকে বিজেপি নকৰে কিন্তু আমি এটা কথা বুজি পাব লাগিব ভোট দিয়া যাৰ অধিকাৰ আছে সেই ব্যক্তি ৰাজনৈতিক দলত আমি তেওঁলোকক ধৰি ৰাখিব লাগিব কাৰণ ভোট দিয়া মানুহ যদি দলত নাথাকে তেতিয়া হলে নতুন প্ৰজন্ম দলৰ লগত জড়িত হৈ নাযায় যোৱাকালিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে উল্লেখ কৰিছে আৰু ময়ো আজি আপোনালোকৰ আগত উল্লেখ কৰিম কলেজৰ নিৰ্বাচন খেলা নেখেলা ই এটা সুকীয়া কথা কিন্তু 18ৰ পৰা 25 বছৰ বয়সৰ সকলো লৰা ছোৱালীকে আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত কৰিব লাগে তেওঁলোকক আমি সদস্যতা দিব লাগে সমষ্টিত আমাৰ লক্ষ্য কি আমাৰ লক্ষ্য হল যে যোৱা লোকসভা নিৰ্বাচনত ৰঞ্জিত দত্ত ডাঙৰীয়াই নদুৱাৰ সমষ্টিৰ পৰা যিমান ভোট লাভ কৰিছে তাৰ ৭৫ সংখ্যক ব্যক্তিক এইবাৰ আমি দলৰ সদস্য কৰিব লাগিব অৰ্থাৎ ৰঞ্জিত দত্ত ডাঙৰীয়াই যদি ইয়াত ৬০,০০০ ভোট পাইছে ৭৫,০০০ ভোট পাইছে ইয়াৰ ৭৫% এইবাৰ আমি দলত সদস্যতা দিবৰ বাবে আমি চেষ্টা কৰিব লাগে এটা প্ৰযুক্তিগত কথা বহুতে মিছ কল দিলে সদস্য হোৱাটো বুলি মনত ভাবি লয় কিন্তু মিছ কলে সদস্যতাৰ আৰম্ভণি কৰে শেষ নকৰে মিছ কল দিম ওটিপি আহিব ওটিপিটো লৈ গৈ আমি স্ক্ৰিনত ফৰ্ম ফিল আপ কৰিম আৰু যেতিয়ালৈকে ফৰ্মখন ফিল আপ হৈ সুন্দৰভাৱে আমাৰ ফটোটোৰে সৈতে সদস্য পদটো আমাৰ মোবাইলটোলৈকে উভতি নাহে তেতিয়ালৈকে আমি এই গোটেই কামখিনি সুন্দৰভাৱে কৰিব লাগিব এইবাৰ মিছ কলৰ যাতে অপব্যৱহাৰ নহয় তাৰ কাৰণে এটা মিছ কলৰ বিপৰীতে আমি 6টা মেম্বাৰশ্বিপহে আমি ৰাখিছো তাতকৈ আমি বেছি ৰখা নাই যাতে কোনো কাৰণতে আমি
সদস্য ভৰ্তিৰ অভিযানটোৰ পবিত্ৰতা আমি নষ্ট নকৰো অসমৰ প্ৰেক্ষাপটত সদস্য ভৰ্তিৰ অভিযান এটা বিশেষ সময়ত আহি পৰিছে কাৰণ আমি জানো যে সদস্য ভৰ্তি শেষ হোৱাৰ লগে লগে ডিসেম্বৰ মাহত আমাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এইবাৰ গ্ৰাম পঞ্চায়তত আমি দলীয় প্ৰতীক নিদিও কিন্তু দলৰ সদস্যসকলে বিধায়ক সংসদৰ লগত আলোচনা কৰি নিৰ্বাচন খেলাত কোনো অসুবিধা নাই আমি প্ৰতীক নিদিও কিন্তু নিৰ্বাচন নেখেলো তেনেকুৱা কথা হোৱা নাই আমি নিৰ্বাচন নিশ্চয় খেলিম খালি আমি প্ৰতীকত নেখেলো পঞ্চায়তৰ সদস্যসকলে এইবাৰ সভাপতি নিৰ্বাচন কৰিব কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ আমি দলীয় প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰিম ডিসেম্বৰ মাহত পঞ্চায়ত ইলেকশ্যন শেষ হোৱাৰ লগে লগে বিধানসভা নিৰ্বাচনৰো প্ৰস্তুতি সমান্তৰালভাৱে আৰম্ভ হ'ব সেইবাবে এইবাৰৰ সদস্য ভৰ্তিৰ যেটো ব্যৱস্থা হি এক প্ৰকাৰ 2026 চনৰ নিৰ্বাচনৰ পৃষ্ঠভূমি তৈয়াৰ কৰিব সেইবাবে মই আপোনালোকক আহ্বান জনাম যে নদুৱাৰ সমষ্টিৰ চাৰিওটা মণ্ডলে খুব সুন্দৰভাৱে সদস্য ভৰ্তিৰ অভিযান যাতে সম্পূৰ্ণ কৰে পঞ্চায়ত নথকা বাবে অহা 15 ছেপ্টেম্বৰৰ পৰা আমাৰ চৰকাৰে অৰুণোদয়কে ধৰি হাতত লোৱা কেইবাটাও কল্যাণকামী আঁচনিৰ সৈতে এইবাৰ আমি বুথৰ ব্যক্তিসকলক জড়িত কৰিছো আৰু তাৰ ফলত বহু দিনে আমাৰ যিসকল কাৰ্যকৰ্তাৰ অভাৱ অভিযোগ আছিলে সেই অভাৱ অভিযোগবিলাক দূৰীকৰণৰো আপোনালোকে এটা সুবিধা পাব ইয়াৰ লগতে অনাগত দিনত আহিবলগীয়া প্ৰায় 6-7টা চৰকাৰী আঁচনিৰ লগত আমি বুথৰ পৰা মণ্ডললৈকে কাৰ্যকৰ্তাসকলক প্ৰত্যক্ষভাৱে জড়িত কৰাৰো আমি ব্যৱস্থা হাতত লৈছো যাতে দলৰ কাৰ্যকৰ্তাসকলেও চৰকাৰী আঁচনিসমূহৰ সুফল লাভ কৰিব পাৰে মই আহ্বান জনাম ইতিমধ্যে পদ্ম হাজৰিকা ডাঙৰীয়াই মোৰ আগত উল্লেখ কৰিছে যে কেনেকৈ আমি সমাজত কথা ক'ব লাগিব বিৰোধীৰ লগত যুক্তি তৰ্কত অৱতীৰ্ণ হ'ব লাগিব ৰাজনৈতিক বিতৰ্কত তাৰ বিষয়েও আমাৰ ক্লাছ আদি কৰাৰ কথা পদ্ম হাজৰিকা ডাঙৰীয়াই উল্লেখ কৰিছে নতুন মণ্ডল সমিতি হ'ব মণ্ডলৰ লগত মৰ্চাসমূহ হ'ব এই গোটেই আহিবলগীয়া 4-5 মাহ যেতিয়ালৈকে আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি নতুন আহি নপৰে তেতিয়ালৈকে গোটেই সময়ছোৱাত সংগঠনত কেইবাটাও পৰ্যায় আমি পাৰ হ'ব লাগিব মই আশা কৰোঁ যে নদুৱাৰ সমষ্টিয়ে নিজৰ পুৰণি ঐতিহ্য আৰু গৌৰৱ অক্ষুণ্ণ ৰাখি যদিও চতিয়াৰ পৰা নদুৱাৰলৈ আহোঁতে সমষ্টিটোৰ ৰূপৰেখা কিছু পৰিৱৰ্তন হৈছে তথাপিতো লোকসভা নিৰ্বাচনত আপোনালোকে দেখুওৱা সুন্দৰ ফলাফলে প্ৰমাণ কৰে যে নদুৱাৰ সমষ্টিটো আমাৰ বাবে অত্যন্ত সুৰক্ষিত হৈ আছে আৰু অনাগত দিনতো আমি ইয়াক সুৰক্ষিত কৰি ৰাখিব পাৰিম পুনৰ এবাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া মণ্ডলৰ বিষয়ববীয়া বুথ শক্তি কেন্দ্ৰ আটাইকে মই ধন্যবাদ আৰু অভিনন্দন জনাই আজি মোৰ বহুতবোৰ কাৰ্যসূচী আছে ইয়াৰ পিছত বিশ্বনাথৰ পিছত গহপুৰৰ পিছত বিহপুৰীয়া ৰাতি গৈ 11-12 বজাত গৈ নৰ্থ লখিমপুৰ পাম সেইকাৰণে আপোনালোকৰ মাজত পিছত আকৌ আহিম আকৌ ভাল কৰি কথা বতৰা পাতিম আজি এই দুআষাৰ বক্তব্যৰে সংগঠন পৰ্বৰ শুভ কামনা আপোনালোক আটাইকে জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম